বানে ধোৱা চিলাপথাৰত বনৰীয়া হাতীৰ সন্ত্ৰাস বিগত ৩ দিন ধৰি সোণাৰীঘাট আৰু মেধিপমুৱাত আতংকৰ সৃষ্টি কৰিছে হাতীৰ জাকটোৱে বহুকেইটা পৰিয়ালৰ ঘৰ দুৱাৰ ভাঙি তহিলং কৰিছে হাতীকেইটাই আতংকিত গাঁওবাসীয়ে কটাবলগীয়া হৈছে উজাগৰি নিশা বান গৰাখহনীয়াৰ মাজত দিন কটোৱা পৰিয়ালকেইটাই হাতীৰ উপদ্ৰৱৰ পৰা পৰিত্ৰাণ দিবলৈ আহ্বান জনাইছে বন বিভাগক আমি আপোনালোকক দেখুৱাইছো এয়া বানে ধোৱা চিলাপথাৰত এতিয়া এইদৰে দেখিবলৈ পোৱা গৈছে নিখাৰ ভাগত বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাইছে আৰু সেই বনৰীয়া হাতীৰ উপদ্ৰৱত হাহাকাৰ কৰিবলগীয়া হৈছে দুৰ্ভগীয়া ৰাইজে কেইবাদিনো ধৰি সোণাৰীঘাট আৰু মেধিপমুৱাত এই হাতীৰ জাকটোৱে আতংকৰ সৃষ্টি কৰি আছে ইফালে বান পৰিস্থিতিৰ ভয়ংকৰ ৰূপ সকলো ফালৰ পৰা সমস্যাৰ সন্মুখীন হৈ এতিয়া দিগবিদিক হেৰুৱাই পেলাইছে ৰাইজে বান গৰাখহনীয়াৰ আতংক মাৰ নৌজাওতেই বনৰীয়া হাতীৰ এইদৰে ধাৰাবাহিক উপদ্ৰৱে আৰু অধিক চিন্তিত কৰিছে এই পৰিয়ালসমূহ